একেবাৰে বেয়া নাপাব, একদম মই মনৰ পৰা চৰি কৈছোঁ, বেয়া নাপাব। এতিয়া মই কৰিম কি, গাড়ীখন হ'ল এখন আৰু দুজন হ'ল কাষ্টমাৰ, মই কাক দিম এতিয়া গাড়ীখন? মই এনেকুৱা গাড়ী বিচাৰি আছিলোঁ। হয় হয়, কালি আপোনাৰ ব্লগ চাই সন্তুষ্ট। চলোৱা মানুহজন সন্তুষ্ট নে আপুনি? গাড়ীখন পুৰা সন্তুষ্ট। গাড়ীখনৰ গোটেই কেইখন দৰ্জাৰে চিল আছে, এক্সিডেণ্টেল গাড়ী মই নিকিনো যেনিবা, গতিকে গোটেই গাড়ীখনৰ গোটেই বডিটোৱে অৰিজিনেল পেইণ্টত আছে। এইটোৱে আগ চাইডটোৱে চাওক কিমান ধুনীয়া হৈ আছে। লৈ গ'লে চাওক 4টা পাৱাৰ উইণ্ডো, মই আকৌ চাওক এণ্ড্ৰইড ছিষ্টেম লাগি আছে গাড়ীখনত, মোৰ ভিডিঅ'য়ে গাড়ীত লাগি আছে। লগ পাম বাই বাই, লগ পাম। স্বাগতম সকলোকে মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। এনেকুৱা এখন আইটেম মই ৰিচেণ্টলি আপোনালোকক আপলোড কৰিছিলোঁ ইউটিউবত, আৰু গাড়ীখন চেলো হৈ গ'ল, যোৱাকালি পৰহি চেলো হৈ গ'ল। সেইখন আছিলে তেজপুৰ ৰেজিষ্ট্ৰেশ্যনৰ, এইখন হৈছে নগাঁও ৰেজিষ্ট্ৰেশ্যনৰ। সেইখন আছিলে AS12 আৰু এইখন হৈছে AS02। কিন্তু কথাটো হ'ল, গাড়ীখন যেতিয়া মই অনলাইন আপলোড কৰিছিলোঁ তাৰ 2-3 ঘণ্টাৰ পিছতে গাড়ীখন বুকিং হৈ গৈছিলে। যিখন তেজপুৰ ৰেজিষ্ট্ৰেশ্যনৰ আইটেমখন আছিলে সেইখন এৰা আছিলে, এখন মেগনা। আৰু যি নহওক, আছে আপোনালোকে চবেই ফোন কৰি আছে, যিমানে ফোন কৰিছে যে আইটেমখন মই চেল হ'ল বুলি ক'লোঁ। তথাপিও যেতিয়া মোৰ এভেইলেবল এখন গাড়ী আছিলে, এইখন আইটেম আছিলে, তেতিয়া মই ক'লোঁ কি যে এইখনটো চেল হৈ গ'ল, কিন্তু আৰু এখন মোৰ লগত আছে, আপোনালোকে বুকিং কৰে যদি কৰিব পাৰিব। তেনেকৈ মোলৈ 3জন মানুহে অলম'ষ্ট ফাইনেল কৰি দিলে। এজন তিনিচুকীয়াৰ মানুহে ফাইনেল কৰিলে, আৰু এজন আমাৰ নগাঁৱৰ দাদাজনে ফাইনেল কৰিলে। ফোনতে ফাইনেল কৰিলে আৰু ফোনতে ফাইনেল কৰালৈকে মই চিয়'ৰ হৈ থকা নাই। ইভিনিংটো তেওঁ আহি মোৰ ঘৰ ওলাই গ'লহি গাড়ীখন লাগে বুলি। আৰু তেতিয়াই তিনিচুকীয়া মানুহজনো জবস্তি ফোন কৰিছে যে গাড়ীখন মই ল'মেই, আপুনি কাকো নিদিব। কিন্তু দাদা আহি অলৰেডি মোৰ ঘৰে পাই গ'লহি, গাড়ীখন তেওঁকো একদম জোৰ জবস্তি লাগে মানে। এতিয়া মই কৰিম কি, গাড়ীখন হ'ল এখন আৰু দুজন হ'ল কাষ্টমাৰ, মই কাক দিম এতিয়া গাড়ীখন? গতিকে মই দাদাক ক'লোঁ যে সেইজন কাষ্টমাৰৰ নাম্বাৰটো আপুনি লওক, আৰু দুজনে ডিছকাছ হওক, যোনে লয় আপোনালোকে ডিচাইড কৰক। তাৰপিছত সিজনেও নামানে, ইজনেও নামানে। অৱশেষত দাদা আহি মোৰ ঘৰে ওলালেহি পইচা পাতি লৈ। এতিয়া কি কৰিম এতিয়া? গতিকে তিনিচুকীয়া দাদাজনটো সেই তিনিচুকীয়াতে আছে, তেওঁ আহি মোৰ ঘৰে পালেহি। মোৰ উপায় নাই, এইকে মই এতিয়া গাড়ীখন দিবলগীয়া হ'ব। এতিয়া দি দিম, মই দিবলৈ 2জনকে বিচাৰিছিলোঁ, কিন্তু এখন গাড়ী কাকনো দিম? গতিকে তেওঁৱে এই আমাৰ নগাঁও দাদাজনে গাড়ীখন ল'ব এতিয়া। যি নহওক, তিনিচুকীয়া দাদাজন বেয়া নাপাব, বেলেগ আৰু ভাল গাড়ী মোৰ লগত সদায় আহিয়ে থাকে। আহিলে মই আপোনাক আকৌ ভাল গাড়ী এখন দি দিম, কোনো কথা নাই। এইবাৰ কাৰণে আপুনি একেবাৰে বেয়া নাপাব, একদম মই মনৰ পৰা চৰি কৈছোঁ, বেয়া নাপাব। দাদাজনে মানে গাড়ীখন লৈ লৈছে আৰু। হয়, মই দাদালৈ আগতে মই কণ্টেক্ট কৰিছিলোঁ। দাদা আৰু এখন মই গাড়ী চাইছিলোঁ, কিন্তু সেইখন গাড়ী মই ফোন কৰা তাৰ আগতে বোলে সেইখন গাড়ী আপোনাৰ বুকিং হৈ গ'ল বুলি ক'লে। তাৰপিছত মই দাদালৈ কণ্টেক্ট কৰি আছোঁ, মই বেলেগ গাড়ী আহিলে আপুনি জনাব। তাৰপিছত ফাইনেলি গম পালোঁ কৰি দাদাই এখন আছে বুলি ক'লে। তাৰপিছত মই আহিলোঁ, আহি পেলাই যোৱাকালি আহি মই চালোঁ, চাই পেলাই পচন্দ হৈ গ'ল। লগালগ মই দাদাৰ লগত একদম ফিক্সে কৰি দিলোঁ গাড়ীখন। মই এনেকুৱা গাড়ী বিচাৰি আছিলোঁ। কালি আপোনাৰ ব্লগ চাই মই কৈছোঁ নাই, মই দাদাৰ লগত কণ্টেক্ট কৰিম। আৰু যিহেতু দাদা আগৰ গাড়ীকেইখন মানে বহুত ভাল গাড়ী আপোনাৰ চেল কৰিছে, সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিলোঁ। আহি মই দেখি এইখন গাড়ী মোৰ লগালগ পচন্দ হৈ গ'ল। মই ভিডিঅ'ত যেনেকৈ দেখাইছোঁ গোটেইখিনি পাইছেনে বাৰু? গোটেইখিনি পাইছোঁ, একদম A to Z অ'কে পাইছে ন? অ'কে। নগাঁৱত ছেকেণ্ড ডিলাৰটো চাইছোঁ, বহুত হেৰিয়ত চাইছোঁ। মোৰ মানে আপোনাৰ গাড়ী দেখিলে বাজেটটো নিমিলে, কিন্তু আপোনাৰ মানে গোটেই গাড়ী আৰু এটা ধুনীয়া বাজেটৰ সৈতে মানে মিলি গৈছে। আৰু গাড়ীখন পচন্দ, আপোনাৰ 100% পচন্দ সন্তুষ্ট। গাড়ীখন যদিও বুকিং হৈছে, তথাপিও অকণমান আপোনালোকক দেখাই দিওঁ, ইমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী নহয়। এনেকুৱা গাড়ী এখন আপোনালোকক দিব পালে মানে বহুত বেছি মনটো ভাল লাগে। আৰু গাড়ীখনত মই ছাৰ্ভিচিঙো কৰি দিছোঁ, দাদাজনে সেয়াও কৰিব নালাগে, তেল ভৰাই খালি চলাই থাকিলেই হ'ল। গাড়ীখনৰ বয়স হৈছে যদিও একো এটা কমি নাই। গতিকে আপোনালোকে গাড়ী কিনোতে বয়সটো নহয়, গাড়ীখনৰ কণ্ডিশ্যনটো চাই গাড়ী কিনিব। গতিকে এইখন গাড়ী বহুত পাৰফেক্ট কণ্ডিশ্যনৰ গাড়ী। মই ইউটিউবত আপলোড কৰিবই নাপালোঁ, তাতে দুজন দাদাই, এজনেতো বেয়া পোৱা পৰিয়ে হৈ গ'লগৈ। গতিকে গাড়ীখন তেনেকৈয়ে চেল হৈ গ'ল। তথাপিও মই ডেলিভাৰী দিয়া ভিডিঅ'টোকে আপলোড কৰিছোঁ। আৰু এতিয়া গাড়ীখনৰ গোটেই কেইখন দৰ্জাৰে চিল আছে, এক্সিডেণ্টেল গাড়ী মই নিকিনো যেনিবা, গতিকে গোটেই গাড়ীখনৰ গোটেই বডিটোৱে অৰিজিনেল পেইণ্টত আছে। ইমান পুৰণা গাড়ী, কিন্তু এক্সিডেণ্টেল কোনো ৰেকৰ্ডেই নাই, ইমান ধুনীয়া হৈ আছে, অৰিজিনেল পেইণ্টত আছে। আৰু সকলোবিলাক অৰিজিনেল হয়, মানে কোনো এক্সিডেণ্টেল কথাই নাই। এইবোৰ চাওক, আৰু বনেটৰ পৰা একদম ডিগ্ৰী দৰ্জালৈকে, গ্লাছৰলৈকে সকলোবিলাক অৰিজিনেল, সকলোবিলাক। এয়া চাওক গ্লাছৰ নাম্বাৰ AJ, এয়া হ'ল চাওক গ্লাছৰ নাম্বাৰ। গতিকে ডিগ্ৰীটোও দেখাই দিওঁ, ডিগ্ৰীটো পূৰা চিল হৈ আছে। ডিগ্ৰীটো চাওক, একদম জানো আনইউজ টাইপত হৈ আছে, ইমান ধুনীয়া নিট এণ্ড ক্লিন। মানে ইয়াতো চাফাই কৰা নাই মই তেনেকৈ, তথাপিও চাওক ক'তো পচিছে নেকি, কিবা হৈছে নেকি, তেনেকুৱা নাই। মানে চিটবিলাকো যে ইমান ধুনীয়া হৈ আছে একদম। মানে সেই আগ চাইডটোৱে চাওক কিমান ধুনীয়া হৈ আছে। সেই আগ চাইডৰ দৰ্জাও চিল আছে পূৰা।
এই গ্লাছখন পৰ্যন্ত চেঞ্জ হোৱা নাই এইখন এই গ্লাছখন পৰ্যন্ত কোম্পানীৰ গ্লাছ হয় গতিকে কি ক'ম আৰু এয়া হৈছে গাড়ীৰ কোৱালিটি ফিচাৰ্ছ বুলি ক'বলৈ গ'লে চাওক 4টা পাৱাৰ উইণ্ডো মই আগত বেচাখন এৰা আছিলে সেইখনত 2টা পাৱাৰ উইণ্ডো আহে কিন্তু এইখনত 4টা পাৱাৰ উইণ্ডো আছে আৰু চাওক এণ্ড্ৰইড ছিষ্টেম লাগি আছে গাড়ীখনত বেক কেমেৰা লাগি আছে এয়া চাওক বেক কেমেৰাৰ কোৱালিটি কি ধুনীয়া কোৱালিটি বেক কেমেৰা এয়া চাওক মোৰ ভিডিঅ'য়ে গাড়ীত লাগি আছে গতিকে ইউটিউব সকলো চালক চাব পাৰে আৰু স্পীকাৰ গোটেই কেইখন দৰ্জাতে এয়া স্পীকাৰ আছে আৰু চাউণ্ড কোৱালিটিটো বহুত ধুনীয়া হয় মানে নিচিনা একদম হাফ চেল্ফত ষ্টাৰ্ট গাড়ীখন বুকিং কৰা দিনাখন যিহেতু শনিবাৰ আছিল আৰু আমাৰ অসমীয়া মানুহখিনিয়ে নিয়ম কানুন আদি কৰি সকলোবিলাক মানি চলোঁ ঘৰলৈ গাড়ী বুলি নহয় গাড়ীখন হৈছে আমাৰ এটা সদস্য মেম্বাৰৰ নিচিনা গতিকে নতুন সম্পত্তি এটা ল'ব যদি যেতিয়া তেওঁলোকেও দিন বাৰ চোৱাই আজি সোমবাৰে গাড়ীখন নিয়া থিৰাং কৰিলে আহি পালেহি দাদাহঁত এই গোটেইকেইজন দাদাহঁত আহি পালেহি গোটেই ফৰ্মেলিটিছ কাগজৰ গোটেইখিনি কাম হৈ গ'ল এতিয়া তেওঁলোকে ডেলিভাৰী ল'ব আৰু গাড়ী বুকিং কৰিব আহোঁতে বাৰু 2জন দাদা আহিছিল তেওঁ আহিছিল আৰু এই দাদা আহিছিল আজি 4জন আহিছে বাকী গাড়ীখন কেনেকুৱা পালে একদম চলোৱা মানুহজনৰ পৰা জানিম আপুনি পুৰণা টাইপৰ এক্সপাৰ্ট মানুহ গাড়ীখনৰ কণ্ডিশ্যনটো বাৰু ঠিকে আছে চবফালে চলায়ো ভাল লাগিলে গাড়ীখন কালাৰ চলাৰ বডি চডি চব ঠিকে আছে বাকী মেকানিকেল কিবা প্ৰব্লেম পাইছে মেকানিকেল প্ৰব্লেমটো একো নাই এতিয়ালৈকে এক্সিডেণ্টেল কিবা পাইছে নেকি এনেকুৱা নাই একো নাই ন মই ধৰক যেনেকৈ ভিডিঅ' দেখাইছিলোঁ গোটেইখিনি A to Z পাইছে আৰু তাতো কমপ্লেইনটো একো পোৱা নাই নহয় জানো বাকী চলোৱা মানুহজন সন্তুষ্ট নে আপুনি গাড়ীখনত পূৰা সন্তুষ্ট ঠিকে আছে ঠিকে আছে হয় হয় সেইটোৱে আৰু গাড়ী মই ছাৰ্ভিচিং কৰিয়ে দিছোঁ বিশেষ কাম কৰিবলগীয়া একো নাই আপোনালোকে নৰ্মেল চলাই থাকিলে হ'ল সেইটোতো শিকিব পাৰিলে নে সেইটো ব্লুটুথ ইয়াত কানেকশ্যন কৰি চাৰ্জ কৰিলে হ'ল তেনেকৈ আপুনি আকৌ ইউটিউব লগাব পাৰিলে মোবাইলৰ হটস্পট দিব লাগিব হটস্পট দি ইয়াত ইউটিউব লগালে হ'ল দাদাই ঘৰৰ পৰা গামোচা আনি একদম ধুনীয়াকৈ বান্ধি কৰি লৈছে দেউতাই ইয়াত ধূপ ধূনা জ্বলাই ধুনীয়াকৈ সেয়া খুচুৰা কৰিছে ফোন চোন কৰিব দেই এফালে আহিলে সোমাবহি আৰু কি উজান মাৰি যাব নেকি উজান মাৰি আহি চাই আহিলোঁ কিন্তু চখটো আছিলে ইয়াত থকা উজান মাৰিয়ে গ'লো মোৰ মনটো গৈ আছে যে থাকি যাওঁ নেকি থাকি যাওঁ নতুন গাড়ী ৰাতি খানা চানা খাওঁ নতুন গাড়ী শুভেচ্ছা থাকিল ভালকৈ চলাই গৈ থাকিব আকৌ আহিম বোলো আহিব 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 সম্পৰ্কটো বনাইছোঁ আৰু আহিব কিয় নালাগিব কওক ঠিক আছে দাদা অঁ আজিলৈ আহিছোঁ ফোন চোন কৰি থাকিব একে গাড়ী দিলোঁ বুলি পাহৰি নাযাব আকৌ আহিলে সোমাবহি এইফালে মা ভিতৰতে আছে হ'ব দিয়ক এই পায়ে থাকিব লগ পাম বাই বাই লগ পাম ঠিক আছে গাড়ীখন বহুত ধুনীয়া বহুত স্পীড গৈছে দেই